নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 29 মে তাৰিখত অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ এপ্ৰিল মাহৰ সূচকাংক প্ৰকাশ পাইছে আৰু এই সূচকাংক অনুসৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান শতাংশ ডিএ আৰু ডিআৰ বৃদ্ধি পাব। আপোনালোকে 2 নম্বৰ পইণ্টটো চাব। অল ইণ্ডিয়া CPIW ফৰ এপ্ৰিল 2026 ইনক্ৰিজেছ 0.8 পইণ্টছ অৰ্থাৎ 0.8 পইণ্ট বৃদ্ধি পাইছে আৰু তাৰ ফলত 149.9 পইণ্ট হৈছেগৈ অৰ্থাৎ 149.9 পইণ্ট হৈছেগৈ। ইয়াৰ ফলত কিমান শতাংশ ডিএ আৰু ডিআৰ বৃদ্ধি পাব। অৱশ্যে ইতিমধ্যে পূৰ্বৰ যি 2% বৃদ্ধি হৈছিলে তাক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰি আছে যদিও অসম চৰকাৰে সেই 2% এতিয়ালৈকে বৃদ্ধি কৰা নাই। গতিকে পৰৱৰ্তী জুলাই মাহত যি বৃদ্ধি পাব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তেওঁলোকৰ কাৰণেও এপ্ৰিল মাহৰ সূচকাংক প্ৰকাশ পালে আৰু 2 মাহৰ সূচকাংক প্ৰকাশ পাবলৈ বাকী আছে। গতিকে এই এপ্ৰিল মাহৰ সূচকাংক প্ৰকাশ পোৱাৰ লগে লগে কৰ্মচাৰীসকলৰ কিমান তেওঁলোকৰ ডিআৰএছ এলাউৱেঞ্চ আৰু ডিআৰএছ ৰিলিফ বৃদ্ধি পাব সেইটো আপোনালোকে নিশ্চয় দেখিছে। আৰু ইয়াৰ ফলত এপ্ৰিল মাহত 4.46% বৃদ্ধি হৈছে ইনফ্লেশ্যন, যাক মুদ্ৰাস্ফীতি বুলি কোৱা হয়, আৰু যিটো CPI ইণ্ডেক্সত পইণ্ট বৃদ্ধি পাইছে 0.8 পইণ্ট। গতিকে পূৰ্বৰ যোৱা বছৰৰ তুলনাত ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বৃদ্ধি হৈছে 4.46%লৈ। যোৱা বছৰ আছিলে এইটো এপ্ৰিল মাহত 2.94%, অৰ্থাৎ মুদ্ৰাস্ফীতি হোৱাৰ কাৰণে বস্তুৰ দ্ৰব্যমূল্য বৃদ্ধি পাইছে সেই কথাটো স্পষ্ট হৈ পৰিছে। আৰু তাৰ ফলস্বৰূপত সূচকাংকও যথেষ্ট বৃদ্ধি হৈছে এই মাহত এপ্ৰিল মাহত। কিমান বৃদ্ধি হৈছে 0.8 পইণ্ট। গতিকে আমি ডিএ কেলকুলেটৰত ইয়াক আমি বহুৱাই চাম আৰু ইয়াৰ লগত আপোনালোকে বহুখিনি দিশ জড়িত হৈ থাকে AI CPIW ইণ্ডেক্সৰ লগত। গতিকে সেই সকলোখিনি দিশ আপোনালোকে ইয়াত দেখিব। ইয়াৰ ফলত বজাৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে সূচকাংক আপোনালোকে নিশ্চয় দেখিছে, একেবাৰে কাৰ্ভডাল ওপৰলৈকে উঠি গৈছে যিহেতু 0.08% হৈছে আৰু লগতে ইনফ্লেশ্যন ৰেটটো যিহেতু 2.94 যিটো আছিলে 2025 এপ্ৰিল মাহত সেইটো 2026 চনৰ এপ্ৰিল মাহত 4.46% হৈছে, যথেষ্টখিনি ইনক্ৰিজ হৈ গৈছে। কাৰ্ভডাল আপোনালোকে নিশ্চয় দেখিছে। এতিয়া আপোনালোকে চাব দ্ৰব্যমূল্যৰ ক্ষেত্ৰতো আপোনালোকে চাওক বিভিন্ন ধৰণৰ প্ৰডাক্টছৰ ক্ষেত্ৰত 2 বছৰ টেলি কৰি যদি চোৱা হয় 25 চনৰ এপ্ৰিল মাহত আছিলে এইটো 149.1 আৰু যিটো তাৰ তুলনাত এই বছৰ 149.9 অৰ্থাৎ 0.8 পইণ্ট বৃদ্ধি হোৱা দেখা পোৱা গৈছে। গতিকে ইয়াৰ ফলত আপোনালোকে ডিএ কেলকুলেটৰত বহাই দিয়াৰ লগে লগে আপোনালোকে নিশ্চয় দেখিছে এপ্ৰিল মাহত 149.9 হোৱাৰ ফলত 62.52 হৈছেগৈ, অৰ্থাৎ বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী যি 60% হৈ আছে সি বৃদ্ধি হৈ এপ্ৰিল মাহত 62.52% হৈছেগৈ। গতিকে মে' আৰু জুন মাহৰ 2টা মাহত আহিবলৈ আছে, নিশ্চিন্তভাৱে 63% হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ 3% পৰৱৰ্তী জুলাই মাহত বৃদ্ধি হোৱাৰ সম্ভাৱনা